বিশ্বনাথৰ চাকুমাথা চাহ বাগিচাৰ অন্তৰ্গত জংঘল বস্তিত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জিলা আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে আজি সন্ধ্যা বিশ্বনাথৰ চাকুমাথা চাহ বাগিচাৰ জংঘল বস্তিৰ পথেৰে AS32C 1623 নম্বৰৰ বলেৰো পিকআপ ভান এখনে চাহপাত কঢ়িয়াই গাড়ীখন পিছফালে অনাৰ সময়তে এটি 1.5 বছৰীয়া শিশুৰ দেহত গাড়ীৰ চকা উঠি যায়। ফলত সেই স্থানতে শিশুটিৰ মৃত্যু হয়। লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় একাংশ লোকে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন ভঙাৰ লগতে গাড়ী চালক হাসমত আলীক আক্ৰমণ কৰাৰ চেষ্টা চলাই যদিও আন একাংশ লোকে গাড়ী চালক গৰাকীক এজন লোকৰ ঘৰত সোমোৱাই দিয়াত প্ৰাণ ৰক্ষা কৰে গাড়ী চালক হাসমত আলীৰ। পিছত আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীৰ পৰা চালকজনক উদ্ধাৰ কৰাৰ চেষ্টা কৰে আৰু চালকজনক সোমোৱাই ৰখা কোঠাৰ দুৱাৰ খোলাৰ লগে লগে দেখা পায় যে চালকজন আৰক্ষী অহাৰ পূৰ্বেই সেই কোঠাৰ পৰা পলায়ন কৰে, যাৰ বাবে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। বহু সময় জিলা আৰক্ষীৰ উচ্চপদস্থ বিষয়া আৰু জিলা প্ৰশাসনৰ লোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলায় আৰু কৌশলৰে ঘটনাস্থলীৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে যদিও দুৰ্ঘটনা সংঘটিত কৰা বাহনখন এই পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে। হল মানে কি পাত নিবলৈ আহিছিলে লোকেল বাগানৰ গাড়ী বেক কৰোঁতে মানে কি পিছফালে পোৱালি আছিলে এইটো দেখা নাছিলে আৰু তাৰ গাড়ীটো নাই, তাৰ পাত উঠা মানুহ আগফালে থাকে। পিছফালে যেতিয়া গাড়ী লৈ পেলাই বেক কৰোঁতে পোৱালি ভিতৰত সোমাই গ'ল আৰু দূৰত লাগি পেলাই স্পট হৈ গ'ল। এতিয়া ৰাইজে কি বিচাৰে? ৰাইজে এতিয়া বিচাৰ মানে কি নিয়াইটো লাগে আমাক। ইয়াত অটবালি কৰি চলাই নেকি গাড়ী? বহুত স্পীডে চলায়, বহুত স্পীডে চলাই সদায় আমি এবাৰ কৈছিলোঁ। আচ্ছা, নুশুনে, এইবাৰ এইটো হৈ গ'ল।